চেষ্টাৰ অসাধ্য একো নাই সেয়াই প্ৰমাণ কৰি দেখুৱালে মৈৰাবাৰী বিশেষভাৱে সক্ষম চুলতানা নাছিৰাই। ইচ্ছা শক্তি প্ৰবল থাকিলে যে সকলো সম্ভৱ সেয়া প্ৰমাণ কৰি দেখুৱালে মৈৰাবাৰী এগৰাকী দৰিদ্ৰ ঘৰৰ ছাত্ৰী চুলতানা নাছিৰাই। চুলতানা জন্মৰে পৰা বিশেষভাৱে সক্ষম। চুলতানাই কাণেৰে নুশুনে, মুখেৰে মাতিবও নোৱাৰে। চুলতানাৰ কিন্তু পঢ়াৰ প্ৰতি আছে প্ৰবল ইচ্ছা। ভাতৃক স্কুলত ভৰ্তি কৰোৱাৰ সময়তে স্কুলৰ শিক্ষকসকলে প্ৰথম অৱস্থাত ভৰ্তি কৰাবলৈ অমান্তি হৈছিল চুলতানাক। কিন্তু পঢ়াৰ প্ৰতি ধাউতি আৰু বুকুৰ অদম্য সাহস সপোন পুহি ৰখা চুলতানাই এইবাৰ মৈৰাবাৰী টাউন ছোৱালী হাইস্কুলৰ পৰা দ্বিতীয় বিভাগত মেট্ৰিকত উত্তীৰ্ণ হৈ ঘৰ অধ্যয়ন কৰা স্কুলৰ লগতে সমগ্ৰ মৈৰাবাৰী অঞ্চললৈ কঢ়িয়াই আনিলে সুনাম। জন্মৰে পৰা সক্ষম চুলতানে মনত বহি আহিছে এগৰাকী আদৰ্শ শিক্ষয়িত্ৰী হোৱাৰ, তেওঁৰ দৰে সক্ষম ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰাৰ। ছাত্ৰীগৰাকীৰ এনে সাফল্যত ছাত্ৰীগৰাকীৰ পৰিয়াল অত্যন্ত সুখী। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰীগৰাকীক যদিহে উপযুক্ত সহায় কৰা যায়, নিশ্চিতভাৱে চুলতানাই মনত পুহি ৰখা সপোন এদিন বাস্তৱ হ'ব। এয়া মাথো দৰকাৰ আপোনাৰ আৰু মোৰ সহায়ৰ। তোমাৰ ভণ্টি এইবাৰ মেট্ৰিক পাছ কৰিলে, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। তাই কাণেৰেও শুনে আৰু মুখেৰেও কথা ক'ব নোৱাৰে। তো তাই কেনেদৰে লিখা পঢ়া কৰিছিলে? তাই লিখিয়ে মানে লিখা পঢ়া কৰিছে, পঢ়িব মুখস্থ কৰিছিলে নেকি? মুখস্থ কৰিছে, লিখিয়ে মুখস্থ কৰিছে। ক'ৰ পৰা পৰীক্ষা দিছিলে? মৈৰাবাৰী টাউন হাইস্কুলৰ পৰা পৰীক্ষা দিছে। তাই লিখা পঢ়াত এনে ভাল, লিখা পঢ়াৰ লগতে চিলাইৰ কামো জানে আৰু হাতৰ কাম বহুত ভাল ভাল হাতৰ কাম জানে। আৰু তাই লিখা পঢ়াৰ মানে সময় বেছি পোৱা নাছিলে, যিহেতু ঘৰৰ কাম কৰিব লগা হৈছিলে। মই আশা কৰোঁ যদি লিখা পঢ়া কৰাৰ মানে সুবিধা বেছি পালে হয় আৰু ভাল ৰিজাল্ট কৰিব পাৰিলে হয়। তাই কি হোৱাৰ মন? তাই মানে টিচাৰ হ'বলৈ মন আছে, শিক্ষক হ'বলৈ মন আছে। তো মই অসম চৰকাৰক ৰিকুৱেষ্ট কৰি আছোঁ যে যিহেতু মোৰ ভণ্টিজনী কাণেৰে নুশুনে, কথা ক'ব নোৱাৰে, যদি কিবা সুবিধা হয় মোৰ ভণ্টিজনীক সুবিধা দি সহায় কৰে যেন। তাইৰ আগলৈ আৰু পঢ়িবলৈ মন আছেনে নাই? তাইৰ আগলৈ পঢ়িবলৈ মন আছে। কি নাম তাইৰ? তাইৰ নাম হৈছে চুলতানা নাছিৰা। আৰু দেউতাকৰ নাম? দেউতাকৰ নাম তৈয়বুৰ ৰহমান, মাকৰ নাম আমিনা খাতুন। ঘৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত তাঁতিকটা গাঁৱৰ। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি লাইভ।